নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো ভিডিঅ'ত নতুন হয়, ভিডিঅ'টোত লাইক কৰি চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। সতৰ্কবাণী প্ৰেৰণ কৰিলে ভূটানে। বানৰ বুৰ যাব পাৰে নামনি অসমৰ কেইবাটাও অঞ্চল। ভূটানত ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা আছে। ভূটানৰ দক্ষিণ প্ৰান্তত বৃষ্টিপাতৰ লগতে ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা। ডাবৰ বিস্ফোৰণ আৰু বৃষ্টিপাতৰ ফলত বৃদ্ধি পাব ভাৰতলৈ বৈ অহা নৈৰ জলপৃষ্ঠ। চিন্তিত বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ বাসীয়ে। ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। সতৰ্কবাণী প্ৰেৰণ কৰিলে ভূটানে। আজিৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে প্ৰচণ্ড ধুমুহা, বৰষুণৰ বাবে ৰাজ্যত ব্যাহত হৈছে মোবাইল নেটৱৰ্ক। প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় অচল হৈ পৰিছে ইণ্টাৰনেট মোবাইল সেৱা। কালগুনি, ৰেমালৰ পৰ্বত ৰাজ্যত প্ৰচণ্ড ধুমুহা, বৰষুণ। ভিন্ন স্থানত হঠাৎ মোবাইলেৰে যোগাযোগ বিচ্ছিন্ন হোৱাত হাহাকাৰ পৰিস্থিতি আৰম্ভ হৈছে। ব্যাহত হৈছে ইনকামিং আউটগয়িং মেছেজ ইণ্টাৰনেট সেৱা। পুৱাৰে পৰা প্ৰায় ব্যাহত হৈ পৰিছে মোবাইল সকলো সেৱা। ভিন্ন প্ৰান্তত ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে মোবাইল ইণ্টাৰনেট টাৱাৰসমূহ। আপুনিও সন্মুখীন হৈছে নেকি নেটৱৰ্ক সমস্যাৰ? স্থবিৰ হৈ পৰিছে নেকি আপোনাৰো ইণ্টাৰনেট সেৱা? বিদ্যুতৰ আঁৰত পোখা গছ উভালি ভাগৰি পৰাত ব্যাহত বিদ্যুৎ সংযোগ। নিশাৰে পৰা ৰাজ্যত অব্যাহত প্ৰচণ্ড ধুমুহা, মূলধাৰ বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে ৰাজ্যত ব্যাহত মোবাইল নেটৱৰ্ক। প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক। প্ৰথমে আজিৰ তৃতীয় নম্বৰ খবৰটো হৈছে PM কিষাণক লৈ ডাঙৰ খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটা কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 গৰাকী প্ৰকাৰৰ মানুহ। কৃষকে লাভ নকৰিব PM কিষাণৰ ধন। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব আঁচনিৰ ধন। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে eKYC বাধ্যতামূলক। eKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধন। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ আজিৰ 4 নম্বৰ খবৰটো হৈছে 4 জুনৰ পিছত জনতাই ভাই ভাই দিব বিজেপিক। 150খনো আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক এই কথা। 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰাণ্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কাঁহী বাটি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায়। মোবাইলৰ ফ্লাছলাইট জ্বলালেও শেষ নহয় দৰিদ্ৰতা। আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতে 1 লাখ টকা একাউণ্টত ভৰাই দিম। 4 জুনৰ পিছত জনতাই ভাই ভাই দিব বিজেপি চৰকাৰক। 150খন আসনো লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক এই কথা।